ডাইৰেক্টৰ অফ অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং AAU ODLৰ ফালৰ পৰা অৰ্থাৎ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু এখন নতুনকৈ এডমিশ্যনৰ নটিচ আহিছে, যিখনত তোমালোকৰ নতুন এটা বা নতুন প্ৰায় 6-7টামান কোৰ্চৰ বাবে এপ্লিকেশ্যন হ'ব। চ' এপ্লিকেশ্যন কৰিব লাগিব, কেতিয়া কৰিব লাগিব, এপ্লিকেশ্যন ফিজ কিমান হ'ব, এডমিশ্যন ফিজ কিমান হ'ব, কোৰ্চৰ ডিউৰেশ্যন কি হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, গোটেইখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ইনডেপ্থ কোৱা হ'ব। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। বাট তাৰে আগতে আৰু এটা ইম্পৰ্টেণ্ট আপডেট তোমালোক সকলোকে দি দিওঁ। অলৰেডি আমাৰ এই নটিচ যিখন আছে বা এই যিখন নটিচ তোমালোকে এই ভিডিঅ'টোত চাই আছা, এই নটিচখন অলৰেডি আমাৰ প্লে ষ্ট'ৰৰ পৰা যিবিলাক ষ্টুডেণ্টে আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ৰাখিছে, চ' তেওঁলোকে অলৰেডি নটিফিকেশ্যনটো পাই গৈছে। ফৰ এক্সাম্পল, ইয়াতে মই তোমালোকক দুখনমান স্ক্ৰীনশ্বট এড কৰি দিম। ৰাতি প্ৰায় 1:45 মানতে সকলোতে বা যিকেইটা ষ্টুডেণ্টে ডাউনলোড কৰিছে তেওঁলোকৰ তাতে এই নটিফিকেশ্যনটো চেণ্ড হৈ গৈছে। চ' ইয়াতে তোমালোকে নটিফিকেশ্যনখনো চাব পাৰা। আৰু ইয়াতে এটা ধুনীয়াকৈ মেছেজো গৈছে যে নিউ কোৰ্চ এপ্লিকেশ্যন ফ্ৰম টুডে বা এনেকুৱা ধৰণে এটা অলৰেডি মেছেজ গৈছে। চ' যিবিলাকে ডাউনলোড কৰি লৈছে, চ' যিবিলাকে বৰ্তমানলৈ আমাৰ প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি লোৱা নাই অফিচিয়েল এপ্লিকেশ্যন, দেন তোমালোকে এটা কাম কৰিবা, এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত তোমালোকে আমাৰ অফিচিয়েল এপ্লিকেশ্যনৰ লিংক পাই যাবা। চ' তোমালোকে সেই লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিব পাৰা, অথবা প্লে ষ্ট'ৰলৈ গৈ বিকাশ একাডেমি বুলি চাৰ্চ কৰিলে তাতেও পাই যাবা। চ' ডাউনলোড কৰি ল'বা, ট'টেলি ফ্ৰী হয়। বাট তাতে তোমালোকে যদিহে ডাউনলোড কৰা ৰেগুলাৰ বেচিছৰ আপডেটবিলাক পাই থাকিবা আৰু মক টেষ্টবিলাকো পাই থাকিবা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ বাবে। চ' পোনপ্ৰথমতে চাই লোৱা এডমিশ্যনৰ নটিচ। ইয়াতে তোমালোকৰ দিছে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য এডমিশ্যন টু দ্য ফলোয়িং শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ এণ্ড চাৰ্টিফিকেট কোৰ্চ আণ্ডাৰ দ্য Open and Distance Learning AAU ODL Assam Agricultural University for the season 2023 and 2024. চ' যিবিলাকে অৰ্থাৎ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত ODL বা তোমালোকে ক'ব পাৰা যে ডিষ্টেঞ্চ লাৰ্ণিঙত ষ্টাডি কৰিবলৈ মন কৰা, চাৰ্টিফিকেট বা তোমালোকে যি শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ আছে সেই কৰিবলৈ মন কৰা, তোমালোকৰ বাবে এই নটিচখন হয়। তোমালোকৰ ক্লাছেছবিলাক ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। চ' এইখিনি আছিল তোমালোকৰ কি কোৰ্চ হয় বা ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' নেক্সট আহিল যে শ্বৰ্ট টাৰ্ম কোৰ্চৰ ভিতৰত মেইনলি কি কোৰ্চ থাকিব। চ' প্ৰথমতে থাকিব তোমালোকৰ মছৰুম, যিটো ৰোপণ থাকে বা তাৰ ওপৰত এটা কোৰ্চ আছে। চ' এই কোৰ্চৰ ডিউৰেশ্যনটো হ'ল 45 ডেইজ আৰু ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল 12 পাছ, অৰ্থাৎ তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ আউট কৰিব লাগিব, এনি ষ্ট্ৰীম, কোনো কথা নাই। চ' এই কোৰ্চটোৰ বাবে যদিও তোমালোকে অৰ্থাৎ এই শ্বৰ্ট টাৰ্ম কোৰ্চটোৰ ভিতৰত যদি এই কোৰ্চটো তোমালোকে কৰিবলৈ মন কৰা, তাৰ বাবে তোমালোকে 110 ৰুপিজ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু এট দ্য টাইম অফ এডমিশ্যন তোমালোকৰ কোৰ্চৰ যিটো ফিজ আছে বা এডমিশ্যন ফিজ আছে সেইটো হ'ব 4010 ৰুপিজ। চ' নেক্সট আহিব ইয়াৰ পিছত ফ্লাৱাৰ এৰেঞ্জমেণ্ট, অৰ্থাৎ ফুল সজোৱা বা তেনেকুৱা ধৰণৰ এটা কোৰ্চ থাকে, যিটো কোৰ্চৰ ডিউৰেশ্যন তোমালোকৰ 1 মান্থ হয়, অৰ্থাৎ এমাহ হয়। এই কোৰ্চটোত এনৰোল কৰিবলৈ তোমালোকৰ মিনিমাম ক্ৰাইটেৰিয়াৰ বিচাৰিছে 10 পাছ, অৰ্থাৎ মিনিমাম মেট্ৰিক পাছ কৰিলে এই কোৰ্চটোত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰে তোমালোকৰ এপ্লিকেশ্যন ফিজ ৰাখিছে 110 ৰুপিজ। শ্বৰ্ট টাৰ্ম কোৰ্চৰ বাবে সকলোকেইটাৰ বাবে তোমালোকৰ এডমিশ্যন ফিজটো ছেইম হয়, এপ্লিকেশ্যন ফিজটো ছেইম হয়, বাট এডমিশ্যন ফিজটো ডিফাৰেণ্ট হয়। চ' এইটো তোমালোকে চাই ল'বা। নেক্সট ইয়াৰ পিছত তোমালোকৰ কিছুমান আৰু 2টামান কোৰ্চ আছে, ব্ৰইলাৰ ফাৰ্মিং বা এনেকুৱা ধৰণৰ। চ' ইয়াৰে তোমালোকৰ ব্ৰইলাৰ ফাৰ্মিঙৰ যিটো কোৰ্চ, এই কোৰ্চটোৰ ডিউৰেশ্যন হৈছে 14 দিন আৰু এই কোৰ্চটোৰ মিনিমাম 8 পাছ কৰিলে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এই কোৰ্চটোৰ এপ্লিকেশ্যন ফিজ আছে 110 টকা আৰু যিটো কোৰ্চ ফিজ আছে সেইটো তোমালোকৰ 2010 ৰুপিজ হয়। চ' এই কোৰ্চখিনি কৰাৰ পিছত বহুতে ভাবিব পাৰে যে আমাৰ কেনেকুৱা ধৰণে আমি কিবা পোষ্টত এপ্লাই কৰিব পাৰিম নেকি, বা কেনেকুৱা ধৰণে কি কাম আহে বা ফিউচাৰত কি আহে, কি স্ক'প আহে। চ' চাবা এইবিলাক বস্তু আহে তোমালোকৰ স্কিল ডেভেলপমেণ্ট বা এনেকুৱা ধৰণে, যিবিলাকে ফাৰ্মিং বা নেচাৰেলিটিৰ ওপৰত বা এগ্ৰিকালচাৰৰ ওপৰত নলেজ ৰাখে তেওঁলোকে গম পাব এনেকুৱা ধৰণৰ কামবিলাক যিবিলাকে কৰি আহিছে, ব্ৰইলাৰ ফাৰ্মিং বা এনেকুৱা ধৰণে। চ' এইবিলাক জেনেৰেলি মানুহবিলাকে এটা নৰ্মেলি যিটো আমাৰ ট্ৰেডিশ্যনেল মেথড, সেই মেথডটোৰে কৰি থাকে, বা যিবিলাকে অৰ্থাৎ ট্ৰেডিশ্যনেল মেথডটো বাদ দি অৰ্থাৎ অকণমান নেক্সট লেভেল বা এনেকুৱা ধৰণে যিবিলাকে চাইণ্টিফিকেলি কৰে তেওঁলোকৰ বেছি বেনিফিট হয়। চ' তেওঁলোকৰ বাবে এই চৰকাৰী কোৰ্চবিলাক অৰ্থাৎ কণ্ডাক্ট কৰোৱা হয়। আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি খুবেই কম, আৰু ইয়াৰ বাবে কিছুমান পোষ্টৰ অৰ্থাৎ কিছুমান কামৰ বাবে বা ইয়াৰ কিছুমান কোৰ্চৰ বাবে কিছুমান পোষ্ট বিভিন্ন সময়ত ওলাই থকা দেখা যায়। চ' যিবিলাকে এনে অৰ্থাৎ ভাবি আছে যে কৰিম বুলি, দেন কৰিব পাৰা। বহুতে ইয়াৰ বাবে ৱেইট কৰি থাকে, কাৰণ এই কোৰ্চৰ ফিজ বহুত কম, এপ্লিকেশ্যন ফিজো বহুত কম। বেলেগকৈ যদিও কৰিবলৈ যায় দেন বহুখিনি খৰচ হয়, বাট ইয়াতে বহুত কম হয়। চ' ইয়াৰ পিছত নেক্সট আহিব চাৰ্টিফিকেট কোৰ্চ। আৰু এই যি 4টা কোৰ্চৰ কথা ক'লোঁ, এই 4টা কোৰ্চত এপ্লিকেশ্যন কেনেকুৱা ধৰণৰ কৰিব লাগিব, কি কৰিব লাগিব সেইখিনিও ক'ম। এইকেইটা শ্বৰ্ট টাৰ্ম কোৰ্চ আছিল। নেক্সট ইয়াৰ পিছত যিকেইটা ক'ম এইকেইটা হৈছে চাৰ্টিফিকেট কোৰ্চ। চ' চাৰ্টিফিকেট কোৰ্চৰ ভিতৰত তোমালোকে চাব পাৰা কোৰ্চ নেম ইয়াতে দিয়া আছে। প্ৰথমে তোমালোকৰ হেণ্ড প্ৰিণ্টিং এণ্ড টেক্সটাইল। চ' এই কোৰ্চটো যিবিলাকে কৰা তোমালোকে এখন অৰ্থাৎ ভেলিড চাৰ্টিফিকেট পাবা।
আৰু এই চাৰ্টিফিকেটখন শ্ব' কৰি মাল্টিপল জবত তোমালোকে এপ্লাই কৰিব পাৰা। ইয়াৰে জব লিমিটেড হয় বা তোমালোকৰ খুবেই কম জব ওলায় বাট মানে জবত এপ্লাই কৰিব পাৰি যিবিলাকে এই চাৰ্টিফিকেট কোৰ্চটো কৰা। তোমালোকৰ এই কোৰ্চটো ডিউৰেশ্যন হ'ল 6 মান্থ আৰু ইয়াৰ বাবে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল 10 পাছ। আৰু এই কোৰ্চটোৰ অনলাইন এপ্লিকেশ্যনৰ যিটো ফিজ আছে সেইটো হৈছে 210 ৰুপিজ আৰু ইয়াৰে কোৰ্চ ফিজটো অকণমান বেছি হয় এজ কম্পেয়াৰ্ড টু শ্বৰ্ট টাৰ্ম কোৰ্চ। শ্বৰ্ট টাৰ্ম কোৰ্চত তোমালোকৰ 2000 বা 4000 টকা ফিজ হয়। ইয়াৰে টোটেল ফিজটো 6 মাহৰ বাবে তোমালোকৰ 7510 টকা হয়। চ' ইয়াৰ পিছত নেক্সট টাইপ অফ ফিচাৰী বেছ তোমালোকে যিবিলাকে ফাৰ্মিং কৰিম বুলি মন কৰা বা এই কোৰ্চটোত যিবিলাকে ইণ্টাৰেষ্ট হয় চ' সেই ফিচাৰী কোৰ্চত তোমালোকৰ ডিউৰেশ্যনটো হ'ল 3 মাহ আৰু ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম হয়। 10 পাছ কৰিলে তোমালোকে কোৰ্চত এপ্লাই কৰিব পাৰা বাট এপ্লাই কৰিলে যে পাই যাবা তেনেকুৱা নহয় কাৰণ ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ লগতে যিবিলাক যুৱ আছে যুৱক যুৱতী তেওঁলোকে এপ্লাই কৰে। চ' ইয়াৰ পিছত নেক্সট আহিব এপ্লিকেশ্যন ফিজ। চ' ছেম হয় 210 ৰুপিজ এপ্লিকেশ্যন ফিজ আৰু যিটো ফিচাৰী বেছড তোমালোকৰ ফাৰ্মিং চিষ্টেম আছে এই কোৰ্চটোত যিটো ফিজ আছে ফিজটো প্ৰায় 1000 ৰুপিজ কম হয়। 6010 ৰুপিজ তোমালোকে পে' কৰিব লাগিব এট দ্য টাইম অফ এডমিশ্যন। চ' ইয়াৰ পিছত নেক্সট আহিব যে তোমালোকৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা চলিব আৰু কেতিয়ালৈ শেষ হ'ব। চ' তোমালোক সকলোৱে এটা বস্তু মনত ৰাখিবা ইয়াৰে যিটো এপ্লিকেশ্যন প্ৰচেছ আছে সেইটো অনলাইনো কৰিব লাগিব বা তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব তোমালোকৰ 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা আৰু শেষ হ'ব জানুৱাৰী মাহৰ 24 তাৰিখে। চ' এই টাইম পিৰিয়ডখিনিৰ ভিতৰত যিবিলাক এলিজিবল কেণ্ডিডেট আছে তোমালোকে নিজৰ ৰেকৰ্ডিং নিজৰ কোৰ্চটোত পাৰ্টিকুলাৰলি এপ্লাই কৰিব পাৰিবা। আৰু ইয়াৰে এপ্লিকেশ্যন ফিজ যিটো আছে সেইটো তোমালোকে অনলাইনে পে'মেণ্ট কৰিব লাগিব আৰু ইয়াতে কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যনৰ অৰ্থাৎ প্ৰচেছ নাই। লাষ্ট ইয়াৰ বা তাৰে আগৰ বছৰ অফলাইন হৈছিল, এখন ফৰ্ম দিছিল, এই ফৰ্মখন ফিল আপ কৰি পেলাই তাতে অফিচত গৈ জমা দিব লাগিছিল গুৱাহাটীত বাট এইবাৰ অনলাইন কৰি দিছে। এতিয়া বহুতে ক'ব পাৰে অনলাইন এপ্লাই কৰা লিংকটো ক'ত পাম। চ' অনলাইন এপ্লাই কৰা লিংকটো বৰ্তমানলৈ এক্টিভ হোৱা নাই। আই থিংক এতিয়া প্ৰায় তোমালোকৰ ক'ব পাৰা যে 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 28 তাৰিখে মই ৰাতি ভিডিঅ'টো শ্বুট কৰি আছোঁ। অলমষ্ট 2টা বাজিল বৰ্তমান সময়ত। চ' ইয়াৰ আগতে যিবিলাকে আমাৰ এপটো ইনষ্টল কৰিছে তেওঁলোকৰ তাতে অট'মেটিকেলি এটা নটিফিকেশ্যন গৈছে নটিছখন, কাৰণ এই যিবিলাক আমাৰ এপ আছে আমাৰ এপটোৰ লগত তোমালোকৰ যিবিলাক অৰ্থাৎ ৱেবছাইট আছে বা যিবিলাক নটিফিকেশ্যন আছে এইবিলাক অটো ইণ্টিগ্ৰেশ্যন কৰা আছে। অৰ্থাৎ যেতিয়া ৱেবছাইটত আহিব বা যেতিয়া নিউজ পেপাৰত আহে তেন তাৰে পিছে আমাৰ এপতো আপডেট আহি যায়। চ' সেইবাবে তোমালোকে যিবিলাকে বৰ্তমানলৈ আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব ফ্ৰম প্লে ষ্ট'ৰত গৈ বিকাশ একাডেমি বুলি চাৰ্চ কৰিলে অনলি 34 to 36 MB হ'ব। তাতে তোমালোকে ডাউনলোড কৰি চাব পাৰিবা। সেই এপটো ডাউনলোড কৰি ৰেজিষ্ট্ৰেশ্যন কৰিবা। তাৰে পিছত নেক্সট অৰ্থাৎ তোমালোকে আপডেটবোৰ অতি সোনকালে পাই থাকিবা কাৰণ বহুতেই এই বস্তুবিলাক গম নাপায় কাৰণ এই কোৰ্চটোৰ যিবিলাক আপডেট আহে এইবিলাক বেছিকেলি তোমালোকৰ বেলেগ ৱেবছাইট বা বহুত কিছুমান ৰেয়াৰ ঠাইত এই নটিছবিলাক পাব্লিক কৰে। ফৰ এক্সাম্পল এই যিখন নটিছ আছে নটিছখন তোমালোকে যিখন ইউনিভাৰ্চিটি আছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং চ' তাতে তোমালোকৰ এই নটিছ বৰ্ডতে নটিছখন মাৰি দিয়ে। প্ৰত্যেকখন কলেজৰে এখন নটিছ বৰ্ড থাকে, সেই নটিছ বৰ্ডতে নটিছখন মাৰি দিয়ে আৰু যেতিয়া তোমালোকৰ ইন ফিউচাৰ আপডেটবোৰ আহে বেলেগ কোৰ্চৰ সেই ছেম কোৰ্চৰো ছেম হয়। অৰ্থাৎ নটিছ বৰ্ডবিলাকত মাৰি দিয়ে। জেনেৰেলি আমাৰ অসমৰ ৱেবছাইটবিলাক কেনেকুৱা ধৰণে চলে তোমালোকে সকলোৱে জানা, ছাৰ্ভাৰৰ বহুখিনি প্ৰব্লেম থাকে। চ' সেইবাবে তোমালোকে যিবিলাকে এতিয়ালৈ ডাউনলোড কৰা নাই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতো আমাৰ এপ্লিকেশ্যনটো লিংক পাবা, পিন কমেণ্টতো লিংক পাই যাবা অথবা প্লে ষ্ট'ৰলৈ গৈ চিম্পলি চাৰ্চ কৰি তাতে পৰা তোমালোকে ডাউনলোড কৰি চাই ল'ব পাৰিবা। ইন ফিউচাৰ তেতিয়া তোমালোকে আপডেটবোৰ পাই থাকিবা। চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি অলৰেডি মই কৈ দিলোঁ। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ, বহুতে ভাবিব পাৰে যে এই কোৰ্চখিনিৰ আপডেট আমাৰ ফালৰ পৰা কিয় দিয়া গ'ল। চ' এটা বস্তু মনত ৰাখিবা, এই যিটো তোমালোকক কোৰ্চ ক'লোঁ যে ফাৰ্মিং বেছড এইবিলাক অৰ্থাৎ ফিচিং বা ফিচাৰী ফাৰ্মিং, চ' এই যিটো কোৰ্চ আছে এই কোৰ্চটোত তোমালোকৰ মানে যিটো ডিপ্ল'মা কোৰ্চ বুলি কয় চ' তেনেকুৱা বুলি ভাবিব পাৰা যে 3 মান্থ বা 6 মান্থৰ এটা ডিপ্ল'মা কোৰ্চ। জেনেৰেলি ডিপ্ল'মা কোৰ্চবিলাকৰ ডিউৰেশ্যনটো কম হয় এজ কম্পেৰিজন টু ডিগ্ৰী। চ' ডিগ্ৰীৰ কোৰ্চৰ ডিউৰেশ্যনটো মিনিমাম 3 ইয়াৰ থাকে আৰু ডিপ্ল'মা কোৰ্চৰ ডিউৰেশ্যনটো 6 মান্থ থাকে। তো এনেকুৱা আৰু বস্তুখিনি যিবিলাকে ফিচাৰীত ডিগ্ৰী কোৰ্চ কৰিব নোৱাৰিলা তাৰে এটা অল্টাৰনেটিভ বুলি ভাবিব পাৰা বা এইবিলাক কোৰ্চ তোমালোকে এনৰল কৰিব পাৰা। কোৰ্চবিলাক কৰিলে একো তোমালোকৰ লছ নহয় বৰঞ্চ লাভে হ'ব কাৰণ এখন চাৰ্টিফিকেট পাবা আৰু সেই চাৰ্টিফিকেটখন ইন ফিউচাৰ শ্ব' কৰি দেন তোমালোকে মাল্টিপল জবতো এপ্লাই কৰিব পাৰিবা। চ' আই থিংক আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোক সকলোৱে উপকৃত হ'লা আৰু যেতিয়া তোমালোকৰ অনলাইন এপ্লিকেশ্যনৰ লিংক এক্টিভ হ'ব দেন এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত মই লিংকটো ইণ্টিগ্ৰেশ্যন কৰি দিবলৈ ট্ৰাই কৰিম যাতে তোমালোক সকলোৱে লিংকটোত এপ্লাই কৰি ভালদৰে এপ্লিকেশ্যন কৰিব পাৰা। চ' আজিলৈ মানে জয় আই অসম। যদি কাৰোবাৰ কিবা ডাউট থাকিল দেন তোমালোকে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ। আৰু যিবিলাকে এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা, টোটেলি ফ্ৰী হয়। প্লে ষ্ট'ৰত আছে বিকাশ একাডেমি অথবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাবা। থেংক ইউ।